সাডেন ভিজিট নহয় আসলতে এইবাৰ মই বহুত ফিল্ড ভিজিট কৰিব পৰা নাছিলোঁ কাৰণ আমাৰ বিধানসভা আছিলে তাৰপাছত এডভান্টেজ আসাম ঝুমুৰ বিনন্দিনী তাৰপাছত ইলেকশ্যন বিহু গতিকে বহুতখিনি কাম চলি আছে প্ৰায় 250 কিলোমিটাৰ নতুন মথাউৰিৰ কাম গোটেই অসমত চলি আছে আৰু সঁচাকৈ কৈছোঁ মই আহিব পৰা নাছিলোঁ এটা দুটা জেগাতে গৈছিলোঁ আৰু ইলেকশ্যনৰ যেতিয়া হেৰি হয় কোড অফ কণ্ডাক্ট হয় তেতিয়া যাবও নোৱাৰি যদিও BTCত কোড অফ কণ্ডাক্ট নাছিলে কিন্তু মই কেম্পেইনিঙত ব্যস্ত থকাৰ কাৰণে আহিব নোৱাৰিছিলোঁ আজি আহি অত্যন্ত ভাল লাগিল যে ইয়াতে তামুলপুৰ জিলাত এই বছৰ আমি 13 কিলোমিটাৰ মথাউৰি বনাইছোঁ আৰু এইবাৰ খুব ভাল টেকন'লজি ব্যৱহাৰ কৰি আমি বনাইছোঁ এই মথাউৰি হয়তো অনাগতে 100 বছৰতো ভাগিব নোৱাৰিব আমি আপোনালোকে চাগে দেখিছিলে বনাই থাকোঁতে আমি ইয়াৰ তলত জিঅ' মেগা টিউব আছে জিঅ' মেগা টিউব প্ৰায় 3.5 কিলোমিটাৰ দিয়া আছে মানুহে কয় সেই জিঅ' মেগা টিউবটো উঠাবলৈ 2-3টা হাতীও নোৱাৰিব গতিকে পানীয়ে সেই জিঅ' বেগ ভাঙি মেগা টিউব বেগ ভাঙি কেতিয়াও হয়তো ব্ৰিজ কৰিব নোৱাৰে আমি প্ৰত্যেকবাৰ আমি অসমৰ 250 কিলোমিটাৰ মথাউৰি এবাৰ তেনেকৈয়ে কৰিছোঁ আমি যি নতুন মথাউৰি কৰিছোঁ অসমত আমি এটা মাজত জিঅ' মেগা টিউব দিছোঁ তাৰ ওপৰত মাটি দিছোঁ জিঅ' মেগা টিউব মানে কেনেকুৱা 25 মিটাৰ দীঘল এটা টিউব তাত আমি মেচিনৰে পাম্প কৰি মাটি বালি ভৰাই দিওঁ আৰু মোৰ বোধহয় চাগে 10 ট্ৰাকমান বালি সোমায় কিমান সোমায় এটা টিউবত 10 ট্ৰাকমান বালি সোমায় গতিকে হিউজ হয় মোৰ এজন বন্ধু বিধায়কে কৈছে যে এইটোতো সুনামি আহিলে উঠাই নিব নোৱাৰে গতিকে নতুন টেকন'লজিত আমি লৈছোঁ গতিকে ভাবিছোঁ যে ভৱিষ্যতে এই টেকন'লজিৰে অসমৰ বানপানী একেবাৰে নাইকিয়া কৰিব পাৰিম অসমৰ য'ত পুৰণা মথাউৰি তাৰ প্ৰত্যেকটো পুৰণা মথাউৰিৰ কাষে যদি আমি এটা মেগা টিউব দি এনেকৈ মাটি আৰু ফিল আপ কৰি দিব পাৰোঁ ষ্ট্ৰেংথেনিং কৰিব পাৰোঁ যিটো আমি আমাৰ বজালিত কৰিছোঁ কিন্তু পহুমৰা নদীত কৰিছোঁ পহুমৰা নদীৰ পুৰণা মথাউৰিত আমি প্ৰায় 15 কিলোমিটাৰ দুইফালে আমি জিঅ' মেগা টিউব দিছোঁ যোৱাবাৰ সেইকাৰণে নাভাঙিলে পহুমৰা আমাৰ যিখন নদী তাৰ মথাউৰিখিনি খুব বেছি ভালনাৰেবল আছিলে যোৱাবাৰ নাভাঙিলে আমি এইবিলাক কৰাৰ কাৰণে হোৱা নাই গতিকে আমাৰ তামোলপুৰতো যথেষ্ট কাম কৰিছোঁ এইবাৰহে 13 কিলোমিটাৰ যোৱা 4 বছৰত মোটামুটি মোৰ হিচাপততো 50 কিলোমিটাৰমান কৰিছোঁ যোৱা 4 বছৰত তামোলপুৰত আমি প্ৰায় 50 কিলোমিটাৰ মথাউৰি বনাইছোঁ আপোনালোকে জানেই এটা কথা মই সদায় কিন্তু ক'ম যে এইখিনি আমি SOPDৰ টকা আনিছোঁ BTCলৈকে নিয়মমতে আনিব নালাগে কাৰণ যিহেতু BTCয়ে এক্সট্ৰাকৈ টকা পায় গতিকে SOPDৰ টকা বা এইখিনি নন 6 শিডিউল এৰিয়াৰ টকা 6 শিডিউল এৰিয়াৰ টকাটো ডাইৰেক্ট গুচি যায় 6 শিডিউল ল'লে মই এইখিনি যিখিনি কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত বা তেখেতৰ আগ্ৰহত নন BTCৰ এৰিয়াৰ টকা আনি BTC এৰিয়াত কৰিছোঁ নন 6 শিডিউল এৰিয়াৰ টকা আনি 6 শিডিউল এৰিয়াত কৰিছোঁ প্ৰায় 500 কোটি টকা যোৱা 4 বছৰত আমি BTCত খৰচ কৰিছোঁ আৰু প্ৰায় 100-150 কোটি টকা আমি খৰচ 150 কোটি হ'ব অতি কমেও 150 কোটি হ'ব আমি কাৰ্বি আংলঙত খৰচ কৰিছোঁ আকৌ কৈছোঁ এইখিনি কিন্তু নন 6 শিডিউলৰ টকা কিন্তু আমাৰ কাৰণে 6 শিডিউল নন 6 শিডিউল ডিফাৰেঞ্চেছ আমি নাভাবোঁ আমি অসম বুলি ভাবোঁ কাৰণ মই সদায় কওঁ শুক্লাই নদীত যদি বানপানী হয় ইয়াত যদি ব্ৰিজ হয় কোনোবাই সাংবাদিকক সুধিলে মই ক'ম নেকি প্ৰমোদ বড়োৱে চাব মইতো ক'ব নোৱাৰোঁ গতিকে সেইকাৰণে এইখিনি কৰিছোঁ আৰু কৰিবলৈকে আশা ৰাখিছোঁ কোনটো লাহে হ'ব একেদিনাই কেনেকৈ হ'ব নাই এইটো লাহে হ'ব ইয়াত যেতিয়া ফেৰি হ'ব ভাল হৈ যাব এইখিনি কাম অলপ বাকী 90% হৈছে কাম 10% আছেই কিন্তু এই মথাউৰিটো আপোনালোকে চাব আমি হয়তো নাথাকিম 100 বছৰলৈ ভাঙিব নোৱাৰে মই এতিয়ালৈকেতো ভাল বুলি শুনি আছোঁ মই চোৱাই নাই ভাল বুলি শুনি আছোঁ ভাল হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতি অসমৰ ৰাইজৰ কাৰণে ইমান কাম কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেনেকৈ শক্তিশালীভাৱে দেশক আগুৱাই লৈ গৈছে গতিকে মই নাভাবোঁ আৰু কোনোবাই এতিয়া BJP AGP UPPL গণশক্তি বা ৰাভা যৌথ মঞ্চৰ বিপৰীতে কাৰোবাক ভোট দিব বুলি মই নাভাবোঁ কংগ্ৰেছৰটো মই এতিয়ালৈকে শুনি আছোঁ এতিয়াও বহুত সময় আছে প্ৰথম যিটি ৰুঝান আহিছে তাতে শুনিছোঁ কংগ্ৰেছৰ অৱস্থা আৰু বেয়া হৈছে কিন্তু আবেলিকে ক'ৰবাত কৈ দিব ভূপেন বৰা ডাঙৰীয়াই ক'ব বা কংগ্ৰেছ নেতৃবৃন্দই ক'ব যে গভৰ্ণমেণ্ট থাকিলে ইলেকশ্যনবিলাক বোলে জিকেই তেওঁলোকে এইটো কথাই কৈ আছে ৰাভা ইলেকশ্যন জিকিলোঁ তাতো কৈ দিলে তাৰপাছত কাৰ্বি আংলঙত ইলেকশ্যন জিকিলোঁ তাতো ক'লে ডিমা হাজাওত জিকিলোঁ তাতো ক'লে ভূপেন বৰা ডাঙৰীয়াই এটা উত্তৰ মুখতে ৰেডি কৰি লৈছে
কয় যে গভৰ্ণমেণ্ট থাকিলে এই সৰু সৰু ইলেকশ্যনবিলাক বোলে জিকেই। কিন্তু তেখেতক মই প্ৰশ্ন কৰিব খুজিছোঁ 2015 চনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে সেইখিনি সময়ত জুলাই আগষ্টৰ মাহত মোৰ বোধৰে মিউনিচিপাল ইলেকশ্যন হৈছিলে, নগৰ সমিতি ইলেকশ্যন হৈছিলে। ইলেকশ্যনলৈকে 7-8 মাহ থকাৰ আগত আৰু কংগ্ৰেছ ধূলিসাৎ হৈ গৈছিলে, বিজেপি সকলোতে জিকিছিল। মানে 1 বছৰলৈকে ঠিক আছে, 2 বছৰলৈকে ঠিক আছে, 1 বছৰ 1.5 বছৰলৈকে হনিমুন পিৰিয়ড থাকে বুলি কয়। এতিয়া বিজেপি চৰকাৰৰ হনিমুন পিৰিয়ড আছে নেকি? কাৰণ আমাৰ ইলেকশ্যনে আছে আৰু কিমান দিন, 10 মাহ। এতিয়া জিকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া জিকাৰ পাছত যদি কোনোবাই কয় আমি এতিয়া জিকিম, কোনোবাই কয় কংগ্ৰেছৰ চৰকাৰ বনাব, তেওঁলোকে চৰকাৰ আকাশত চাং পাতি বনাওক, তেওঁলোকে সপোনত বনাওক, আমি ৰিয়েলি বনাম।